ট্ৰেডিং কেলেংকাৰীৰ অভিযুক্তৰ জামিনক লৈ মুখ্যমন্ত্ৰীয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। উচ্চতম ন্যায়ালয়ে কাষ চাপিব CBI চাৰ্জশ্বিট দাখিলৰ বাবে 90 দিনৰ সময়সীমা বিচাৰি দ্বাৰস্থ হ'ব সৰ্বোচ্চ ন্যায়ালয়। জামিন পালেও জেলৰ পৰা ওলাব নোৱাৰে। অন্য কেইবাটাও গোচৰ আছে তেওঁলোকৰ বিৰুদ্ধে। সাংবাদিকৰ আগত এই মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। আমি পুনৰবাৰ উল্লেখ কৰিছো ট্ৰেডিং কেলেংকাৰী সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে, কাৰণ শেহতীয়াকৈ বিশালৰ লগতে স্বপ্ননীল আৰু তাৰ্কিক সহ 5 অভিযুক্তই যি জামিন লাভ কৰিছিল, সেই জামিন লাভ কৰিলে অৱশ্যে মুকলি আকাশৰ তললৈ আহিব নোৱাৰে। এই কথা তেখেতে উল্লেখ কৰিছে, কাৰণ অন্য কেইবাটাও গোচৰ আছে আৰু সমান্তৰালকৈ উচ্চতম ন্যায়ালয়ে কাষ চাপিব এই সমগ্ৰ বিষয়টোক লৈ CBI চাৰ্জশ্বিট দাখিলৰ বাবে 90 দিনৰ সময়সীমা বিচাৰি দ্বাৰস্থ হ'ব সৰ্বোচ্চ ন্যায়ালয়ৰ। CBI মতে 90 দিনত চাৰ্জশ্বিট দিব লাগে। গুৱাহাটী হাইকোৰ্টে ক'লে 60 দিনত দিব লাগে। গতিকে এতিয়া CBI সুপ্ৰিম কোৰ্টলৈকে যাব, যেহেতু 90 দিন আমি সময় পাব লাগে। গুৱাহাটী হাইকোৰ্টে ক'লে 60 দিনহে। গতিকে এটা টেকনিকেল কাৰণত এইটো বেইল হ'ল, কিন্তু তেওঁলোক কোনো ওলাব নোৱাৰে। 3-4টা আৰু কেছ আছে আৰু CIDয়ে অহা কালি পৰহি বহুতখিনি কেছ আমি CBIক দিছোঁ, বহুত কেছ আমাৰ লগত আছে। আমাৰ লগত থকা কেছকেইটাত আমি উইদিন শ্বৰ্ট টাইম আমি চাৰ্জশ্বিট দিব গৈ আছোঁ আৰু CBI উচ্চতম ন্যায়ালয়ত গৈ আছে গুৱাহাটী হাইকোৰ্টৰ জাজমেণ্টক চেলেঞ্জ কৰি পেলাই। ডিব্ৰুগড়ৰ কেছত হপাই তেখেত নাছিল নেকি, মই নাজানো। সেইকাৰণে মানে ইয়াত যিটো চাৰ্জশ্বিট হ'ব ডিব্ৰুগড়ৰ কেছ।